সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন পাই নকছাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে নকছাৰীৰ এগৰাকী ছাত্ৰীয়ে। 11 তাৰিখে ঘোষণা কৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নকছাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে নকছাৰীৰ তিৰুৱাল ভেটা গাঁৱৰ এগৰাকী ছাত্ৰীয়ে। ছাত্ৰীগৰাকী নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল। তেওঁ তিৰুৱাল ভেটা গাঁৱৰ ৰাজু বড়ো আৰু সংগীতা বড়োৰ কন্যা বাৰ্ষিকা বড়ো। অসমীয়া বিষয়ত 100 নম্বৰ পাই ডিষ্টিংশ্যন পাবলৈ সক্ষম হয় বাৰ্ষিকা বড়োৱে। ঘৰুৱা আৰ্থিক অৱস্থা বৰ ভাল নহয়। পিতৃয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছে। এই বৰ্ষতে আৰোহণ আঁচনিৰ যোগেদি এটা টেবলেট পাবলৈ সক্ষম হৈছে বাৰ্ষিকাই। লক্ষ্যত উপনীত হ'বলৈ হ'লে কোনো বাধাই যে প্ৰাচীৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে বাৰ্ষিকাই। বিদ্যালয়খনৰ লগতে অঞ্চলটোত এতিয়া আনন্দৰ বন্যা বোৱা দেখিবলৈ পোৱা গৈছে। নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ একেৰাহে 3বাৰকৈ 100% উত্তীৰ্ণ হোৱাত বিদ্যালয়খনে এতিয়া গৌৰৱ অনুভৱ কৰিছে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। নমস্কাৰ, মোৰ নাম শ্ৰী বাৰ্ষিকা বড়ো। কোন বিদ্যালয়ৰ পৰা পাছ কৰিছা? নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়। হয়, কিমান নম্বৰ পাইছা? মুঠ নম্বৰ 511। তোমাৰ ঘৰ কোন জেগাত? মোৰ ঘৰ নকছাৰী তিৰুৱাল ভেটা গাঁও। দেউতা কি কৰে? দেউতা পকা মিস্ত্ৰী কৰে। কি নাম? শ্ৰীযুত ৰাজু বড়ো। মাৰ নাম? মাৰ নাম শ্ৰীযুতা সংগীতা বড়ো। প্ৰথমতে মই মোৰ শিক্ষাগুৰুসকলক ধন্যবাদ জনাম। তেওঁলোকে মোক বহুত সহায় কৰিছিলে। ক্লাছত পঢ়াৰ লগতে ক্লাছত কিছুমান বুজি নোপোৱা কথাও তেওঁলোকক পিছত সুধিলে ভালকৈ বুজাই দিছিলে। গতিকে তেওঁলোকক ধন্যবাদ জনাম প্ৰথমতে। তাৰপিছত ঘৰতো কেতিয়াবা দাদাই চাই দিয়ে বা টিউশ্যন লৈছিলোঁ, আৰু হ'লেও ইমান ভালকৈ লোৱা নহ'ল টিউশ্যন ছাৰেও মোক বহুত সহায় কৰিছিলে। টিউশ্যন যাব নোৱাৰিলেও তেওঁক মোক ফোনত কিবা সুধিলেও তেওঁ ভালকৈ বুজাই দিয়ে। তেওঁলোকক ধন্যবাদ জনাম। নকছাৰী জুনিয়ৰ কলেজত আৰ্টছত ল'ম। আৰ্টছত ল'বা মানে ভৱিষ্যতে কি হোৱাৰ সপোন আছে তোমাৰ? IPS বিষয়া। IPS বিষয়া হোৱাৰ সপোন আছে। ঠিক আছে, স্কুললৈ এনেকৈ অহা যোৱা কৰা হয়, উপায় নাই। এনেকৈ অহা যোৱা কৰিবলগীয়া হয়। চাইকেলত যোৱা হয়। চাইকেলতে যোৱা? অঁ, ভাল লাগিছে। আজি এনেকুৱা এটা যে কৰিব বুলি মই ভবা নাছিলোঁ। হয়, মই যে তাইক অকণমান কেতিয়াবা কিবা অকণমান মুখস্থ কৰাবিলাক চাই দিম বুলি ভাবোঁ। সেয়াও চাই দিবলৈ মোৰ সময় নাই। ঘৰৰ যিখিনি কাম কৰোঁতে মানে মোৰ তাইক চাবলৈ সময় নাই। তাই ইমানেই কষ্ট কৰিছে, ৰাতিয়ে দিনে পঢ়িছে। তাই বহুতে মনলৈ আজি খুব আনন্দ আনিছে। সেইকাৰণে বহুতে ভাল লাগিছে। ক'ৰবাত টিউশ্যন দিছিলে নেকি আপোনালোকে? টিউশ্যন তাই লৈছিলে। কি লৈছিলে? ছায়েন্স আৰু মেথছ লৈছিলে। এইকেইটা বেছি দিন ল'বই নোৱাৰিলে, 2-3মাহমান লৈছিলে নেকি। তাৰপিছত বাকী তাই নিজে পঢ়ি কষ্ট কৰিছে আৰু স্কুলৰ শিক্ষাগুৰুসকলে চাই দিছে। স্কুলত মানে বহুতখিনি হেৰি কৰিছে। সেইখিনি আৰু তাৰ ইভাগে আমাৰ ইমান মানে আৰ্থিক অৱস্থা বৰ ভাল নহয়। সেইটো কাৰণে তেনেকৈ তাই নিজে কষ্ট কৰিয়ে স্কুলৰ ফালৰ পৰা সহায় তেনেকৈয়ে পাছ কৰিছে। বিশেষকৈ আমাৰ বাৰিষা ছিজনততো ৰাস্তাৰ কাৰণে বহুত অসুবিধা হয়, ওলাই যোৱা এইবিলাক বহুত হেৰি হয়। আৰু তাই এতিয়া ইমান যে 6খনত লেটাৰ পাব বুলি মই ভবা নাছিলোঁ, কিন্তু পাইছে। আৰু অসমীয়া ছাবজেক্টতো তাই 100 পাইছে লেটাৰ মাৰ্ক। সেইকাৰণে বেছি আনন্দ লাগিছে। দেউতাকে আৰু এয়া দিন হাজিৰা কৰে।